Hello everyone, মই তাপসী বিউটি ব্লগাৰে ক'লো। আজি নতুন ভিডিঅ' এটা লৈ আহিছোঁ। যিহেতু মাঘৰ বিহু পাইছেহি, আজিনো কি কৰোঁ ঘৰত চাওঁ আহকচোন। ভাবিছে আজিনো চাউল কেলে দেখুৱাইছোঁ, যিহেতু মাঘৰ বিহু পালেহি আৰু তাৰ কাৰণে এয়া চাউলখিনি ৰাতি তিয়াই থোৱা হৈছিলে আৰু এতিয়া আমি পিঠাগুড়ি খুন্দিম। ধুনীয়াকৈ এয়া টুকি ল'লোঁ আৰু লৈ পেলাই ধুনীয়াকৈ এয়া মিক্সিত মাৰা হৈ গ'ল। যিহেতু আমাৰ ঢেঁকী নাছিলে দেই, আৰু সেইকাৰণে আমি মিক্সিতেই খুন্দিব লগা হৈছে। আৰু আপোনালোকৰ যদি ঢেঁকী আছে ঢেঁকীতে খুন্দিব, যিহেতু ঢেঁকীত খুন্দিলে পিঠাগুড়িটো খুবেই ধুনীয়া হয়। আৰু আমাৰ যিহেতু ঢেঁকী নাই আৰু সেইটো কাৰণে আমি মিক্সিতেই খুন্দিব লগা হৈছে। আৰু বৌয়ে এয়া ধুনীয়াকৈ মিক্সিত খুন্দি আৰু চালনী সহায়ত ধুনীয়াকৈ এয়া চালিছে। যিহেতু আপোনালোকে পিঠাগুড়ি কম কমকৈ এনেকৈ খুন্দি পেলাই চালনী সহায়ত ধুনীয়াকৈ চালিব, তেতিয়া মানে গোটা গুটিবিলাক পিঠাগুড়িখিনিৰ ওপৰত চালি থকাখিনিৰ ওপৰত মানে পৰি নাযায়। নহ'লে চালি থকাখিনিৰ ওপৰত পৰি গ'লে আকৌ সেইখিনি মানে গুড়িখিনি আকৌ বেয়া হৈ যায় আৰু আকৌ চালিব লাগিব। সেইকাৰণে আপোনালোকে কম কমকৈ চালিব। আৰু এয়া দেখিছে নহয়, বৌয়ে কম কমকৈ লৈ পেলাই লাহে লাহে ধুনীয়াকৈ চালি আছে। যিহেতু মাঘৰ বিহু বুলি ক'লেই আমি যিহেতু পিঠা পনা বনাবই লাগিব দিয়কচোন, তাৰ কাৰণে পিঠাগুড়ি লাগিব। আৰু চবেইতো জানেই দিয়কচোন পিঠাগুড়ি কেনেকৈ খুন্দে। আৰু সেইকাৰণে আৰু ধুনীয়াকৈ এয়া কাগজ এখন লৈ ল'ব, তাত যিখিনি গোটা গুটি থাকে সেইখিনি আকৌ বাতি এটাত দি দিব আৰু তাতে অকণমান চাউল অকণমানো দি দিব। তেতিয়া আকৌ মিক্সিত মিশ্ৰণটো কৰিলে খুবেই ধুনীয়া হয়। আৰু এনেকৈ বৌয়ে ধুনীয়াকৈ আকৌ চাউল এমুঠি দি দিছে যাতে মিশ্ৰণটো আকৌ এবাৰ ধুনীয়া হয়। আৰু এয়া দেখিছে নহয় মোৰ পিঠাগুড়িখিনি কিমান ধুনীয়া হৈ গৈছে, আপোনালোকে চাগে ধৰিব পাৰিছে। আৰু আমি এয়া গ'লোঁ যিহেতু প্লেন চাবলৈ। আমাৰ ঘৰৰ সন্মুখত আহিছিলে, কিন্তু আমি এফালে যাব লগা হ'ল, সেইকাৰণে আমি ঘৰৰ সন্মুখত চাব নোৱাৰিলোঁ। আৰু সেইকাৰণে আমি ভাবিলোঁ ঘৰৰ সন্মুখত চাব নোৱাৰিলোঁ যেতিয়া আমি মানে অকণমান টাউনৰ ফালেই গুচি যাওঁ, যিহেতু বাইপাছৰ ফালে প্লেনখন গৈ আছিলে। আৰু সেইকাৰণে আমি সেইফালেই গ'লোঁ। আমিনো কিয় ৰৈ থাকোঁ, আমি চাওঁগৈ, চব মানুহ গৈছে আৰু আমিতো আজিলৈকে মানে প্লেনখন ওচৰৰ পৰা দেখাও নাই আৰু উঠিও পোৱা নাই। সেইকাৰণে আমিও ধুমাধুমকৈ মানে একদম প্লেন চাবলৈ একদম আমিও ৰখি থকা নাই। আৰু দেখিছে নহয় কিমান মানুহ, আৰু এয়া দেখিছে নহয় কিমান ডাঙৰ প্লেনখন, আৰু এয়া ধুনীয়াকৈ ৰৈ আছে। আৰু বেছি সময় ৰোৱা নাই, অকণমান সময় ৰৈছে। আমি ধুনীয়াকৈ এয়া প্লেনখন চালোঁগৈ আৰু বহুত মানুহে চাবলৈ আহিছে। যিহেতু চব মানুহেতো প্লেনটো উঠিবও নোৱাৰে বা দেখিও পোৱা নাই, কিন্তু এনেকৈ ওচৰত চাবলৈ কাৰণে চব মানুহে হেঁপাহতে আহিছে। আমিও গৈছোঁ আৰু ধুনীয়াকৈ চাবলৈ। আজিলৈকে যিহেতু উঠিও পোৱা নাই, দেখাও পোৱা নাই, আৰু যিহেতু আকাশতহে দেখিছোঁ আৰু উৰি থকা, কিন্তু এনেকৈ ওচৰৰ পৰা আমি কেতিয়াও দেখা নাই। আৰু সেইকাৰণে আমি এনেকৈ চাবলৈ গ'লোঁ আৰু ধুনীয়াকৈ এতিয়া প্লেনখন ধুনীয়াকৈ গ'লগৈ। আৰু দেখিছে নহয় কিমান মানুহ, মানে ভাবিব নোৱাৰা মানুহ, আৰু চবেই চাবলৈ আহিছে। আৰু তাৰপিছত আমি ঘৰ পালোঁগৈ আৰু এয়া চাওক যিখিনি যে পিঠাগুড়ি আৰু সেইখিনি এনেকৈ গোলা হৈছে, যিহেতু তেল পিঠা বৰপিঠাৰ কাৰণে যোনে যিটো ভাবে। আৰু এয়া বৌয়ে ধুনীয়াকৈ বেকিং আৰু চব গুটি নিমখ এনেকৈ দি পেলাই ধুনীয়াকৈ গুলিছে, যাতে এটা ৰাতিৰ কাৰণে ধুনীয়াকৈ থৈ দিব আৰু যিহেতু মিশ্ৰণটো ধুনীয়া হৈ যায়। আৰু এতিয়া পিছদিনাখন চাওক, এয়া আমি সন্ধিয়া সময়তহে বনাইছোঁ দেই, যিহেতু এটা ৰাতি আৰু চব আমাৰ মানে দিনতো ইটো সিটো কাম থাকে বা ছোৱালীও আমনি কৰি থাকে, বৌ ছোৱালী। আৰু তাৰ কাৰণে এতিয়া দেখিছেনে তেলত বৌয়ে ধুনীয়াকৈ মিশ্ৰণটো দি দিছে। আৰু চাওকচোন পিঠাটো কি ধুনীয়াকৈ হৈ উঠিছে। এনেকৈ পিঠাটো হ'লে খুবেই ভাল লাগে। আৰু মানে কি গিলাচে দিলে মানে ধুনীয়াকৈ জোখত পৰে, আৰু নহ'লে মানে হেতা দি দিলে অ'ত ত'ত পৰিব পাৰে আৰু পিঠাটো মানে
ধুনীয়া হৈ নুঠে আৰু সেইকাৰণে গিলাচে দিলে মানে জোখত পৰে যে পিঠাটো দেখিবলৈও ধুনীয়া হয় আৰু এনেকৈ জুইতে বনাইছোঁ আৰু জুইত এতিয়া ঠাণ্ডা দিন যিহেতু জুইত বনাই খুবেই ভাল লাগে আমাৰ ছোৱালী কণ বহি আছে একদম তাই কিনো কথা কৈছে আৰু তাই এয়া মুখ ভাঙিছে বোলে আৰু তাইক মাকে মানে জুইৰ ওচৰত লৈ মুখ ভাঙি দিয়ে যে তাইও মানে মই সুধিছোঁ আৰু তাইক তুমি মুখখন মায়ে কেনেকৈ ভাঙে ইয়াত দেখিছে কিমান ধুনীয়াকৈ ভাঙি দিছে তাই একেবাৰে সেয়া দেখুৱাই আছে আমাক আৰু এয়া চাওক পিঠাটো কিমান ধুনীয়া হৈ গৈছে আৰু সিমানেই আপোনালোকে বাৰু পিঠা পনা বনাইছে নাই আমি বাৰু এয়াই বনালোঁ এয়া দেখিছে নহয় মোৰ পিঠাখিনি কিমান ধুনীয়া হৈ গৈছে আকৌ আহিম অন্য এটা ভিডিঅ'লৈ আজিলৈ বাই বাই যদি চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব